নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি 10 নম্বৰ প্ৰশ্নৰ উত্তৰৰ উইনাৰ সিলেক্ট কৰিব ওলাইছো। উইনাৰ সিলেক্ট কৰাৰ আগতে কথা এটা কওঁ, লাইক কমেণ্টটো বহুত জৰুৰী। এতিয়াৰ পৰা মোক স্ক্ৰীনশ্বট দিব লাগিব, যিজন উইনাৰ হ'ব তেওঁ মোক হোৱাটছএপত স্ক্ৰীনশ্বট দিব লাগিব। লাইক আৰু ছাবস্ক্ৰাইব কৰা হ'ব লাগিব। এই কথাটো আগৰ পৰা কৈ আহিছোঁ, গতিকে অকণমান সকলোৱে মন দিব। কাৰণ লাইক কম আহিছে, সেইবাবে কথাটো কৈছোঁ। কমেণ্টটো কৰিছে, লাইক কম আহিছে। লাইক কৰিব লাগিব, ছাবস্ক্ৰাইব কৰা হ'বই লাগিব। চিলেকশ্যন হোৱাৰ পাছতো তেওঁক আমি গিফ্ট দিব নোৱাৰিম। গতিকে কথাটো আকৌ সোঁৱৰাই দিছোঁ, আকৌ সকীয়াই দিছোঁ। ভালদৰে কথাবোৰ অকণমান মন দি পেলাই পাৰ্টিচিপেট কৰিলে ভাল হয়। কাৰণ ফ্ৰী গিফ্ট হয়, কোনো ইয়াত পে' কৰিব নালাগে। আৰু দি আহি আছোঁ বৰ্তমানো, আৰু দি গৈ থাকিম। গতিকে সকলোকে ৰিকুৱেষ্ট কৰিলোঁ আকৌ এবাৰ যে লাইক কৰিহে কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰা হ'ব লাগিব। গতিকে এতিয়া আমি উইনাৰ চিলেক্ট কৰিবলৈ ওলাইছোঁ। আজি উইনাৰ কোন হয় আমি তাকে চাওঁ। কাৰ ভাগ্য আজি, কাৰ ভাগ্যৰ লটাৰী কোনফালে নিয়ে। গতিকে ডাইৰেক্ট স্ক্ৰীণত চাওঁ আপোনালোকে। মই ইয়াত ক্লিক কৰি দিছোঁ। আজি আমি 10 নম্বৰ উইনাৰজন পাই গ'লোঁ। 10 নম্বৰ উইনাৰজন হ'ল @ধুনু বৰগোহাঁই। তেওঁলৈ বহু শুভেচ্ছা। সকলোৱে শুভেচ্ছা এটা দি দিব। আৰু তেওঁ 4 দিনৰ ভিতৰত মোক কণ্টেক্ট কৰিব লাগিব, মেছেজ কৰিব লাগিব। আৰু স্ক্ৰীনশ্বটটো কৈছে মোৰ হোৱাটছএপলৈ পঠিয়াব লাগিব। 4 দিনৰ আগত মেছেজ কৰাৰ লগে লগে আমি প্ৰাইজ দিবলৈ সক্ষম হ'ম। 4 দিন উকলি যোৱাৰ পিছত আমি এইটো বাতিল কৰি দিম। গতিকে কথাটো মনত ৰাখিব আৰু আমালৈ কমেণ্ট কৰিলেই হ'ল। বাকী ভিডিঅ'সমূহ কেনে পাইছে, কি কথা, এই বিষয়ে 2-এষাৰ আমালৈ মন্তব্য দিব, তেতিয়া ভাল লাগে। কাৰণ বহুখিনি ভিডিঅ'ত কৰা হ'ল, এতিয়ালৈকে মন্তব্য তেনেকুৱা ভিডিঅ'ৰ বিষয়ে মন্তব্য অহা নাই। গতিকে সেইটো আমি বিচাৰিছোঁ, মন্তব্য এটা দিব, কমেণ্ট এটা কৰি দিব যে ভাল হৈছে, বেয়া হৈছে, কেনেকুৱা পৰ্যায় হৈছে, সেই বিষয়ে 2-এষাৰ যদি আমাক কয় আমি উৎসাহিত হ'ম। গতিকে সকলোৱে আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু চেনেলটো যিসকলে নতুন হয় তেওঁলোকে চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰাৰ আগত লাইক নিশ্চয় কৰিব। অহাকালিলৈ নতুন প্ৰশ্ন এটা আহিব আৰু চাই থাকিব, কমেণ্ট কৰিব আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ লওক, ফ্ৰী গিফ্ট পাওক। ধন্যবাদ। আজিলৈ আহিছোঁ। জয় আই অসম।